মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ আগত এইচএছ ফাৰ্ষ্ট ইয়াৰ এডুকেশ্যনৰ এটি MCQৰ ভিডিঅ'লৈ উপস্থিত হৈছোঁ। আজিৰ এই ভিডিঅ'ত মই তোমালোকৰ আগত তোমালোকৰ এডুকেশ্যনৰ চেপ্টাৰ 7 ভাৰতবৰ্ষ আৰু অসমৰ প্ৰাকৃতিক শিক্ষা প্ৰাইমেৰী এডুকেশ্যন ইন ইণ্ডিয়া এণ্ড আছাম এই চেপ্টাৰটিৰ পৰা ভেৰি ইম্পৰ্টেণ্ট 55টা MCQ আলোচনা কৰিম। আশা কৰিম তোমালোকে এই চেপ্টাৰৰ MCQখিনি চোৱাৰ লগে লগে তোমালোকৰ অহা পৰীক্ষাত 100% এই চেপ্টাৰৰ পৰা MCQখিনি কমন পৰিব। এই চেপ্টাৰৰ MCQখিনি লোৱা হৈছে যোৱা 2011 পৰা 2024 বৰ্ষলৈ অহা পৰীক্ষাৰ প্ৰশ্নৰ উত্তৰৰ পৰা লগতে ভেৰি ইম্পৰ্টেণ্ট কিছুমান কোৱেশ্চনৰ পৰা। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো তোমালোকৰ কাৰণে খুবেই দৰকাৰী হ'ব। এইখিনিতে তোমালোকক জনাব পাই সুখী হৈছোঁ যে ইতিমধ্যে মই তোমালোকৰ আগত এডুকেশ্যনৰ যোৱা বছৰেই চেপ্টাৰ 1 আৰু 2ৰ MCQখিনি আলোচনা কৰিছোঁ। তোমালোকে ইউটিউবত চাৰ্চ কৰিলেও সেইটো চেপ্টাৰ পাই যাবা, নহ'লে তোমালোকে 1 বছৰ বা 6 মাহৰ আগৰ ভিডিঅ'খিনি চাবা, তাতেও তোমালোকে সেই দুটা চেপ্টাৰৰ MCQখিনি পাই যাবা। বলাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'ৰ মূল বিষয়বস্তুলৈ যাওঁ। পোনপ্ৰথমতে মই তোমালোকৰ আগত প্ৰশ্ন 1টো আলোচনা কৰিম। গুৰুকুল প্ৰথা ডেৰ যুগত প্ৰচলিত আছিল। এইটো 2023 বৰ্ষত আহিছিল। এ প্ৰাচীন, বি মধ্য, চি বৈদিক, ডি আধুনিক। শুদ্ধ উত্তৰ হ'ব চি বৈদিক। 2 নম্বৰ, অসমৰ প্ৰথমখন অসমীয়া বাতৰি কাকতৰ নাম কি? 2023, 2019, 2014 বৰ্ষত আহিছিল। এ দৈনিক অসম, বি অৰুণোদয়, চি অসমবাণী, ডি দ্য আছাম ট্ৰিবিউন। শুদ্ধ উত্তৰ হ'ব বি অৰুণোদয়। প্ৰশ্ন 3, মনিটৰিয়েল প্ৰথা প্ৰথমে কোনে উদ্ভাৱন কৰিছিল? 22 আৰু 19 বৰ্ষত আহিছিল। এ এণ্ড্ৰু বেল, বি চাৰ্লছ উড, চি মহাত্মা গান্ধী, ডি হাণ্টাৰ। শুদ্ধ উত্তৰ হ'ব এ এণ্ড্ৰু বেল। ডক্টৰ এণ্ড্ৰু বেলে মনিটৰিয়েল প্ৰথা প্ৰথমতে উদ্ভাৱন কৰিছিল। এতিয়া মই তোমালোকৰ আগত প্ৰশ্ন 4টো লৈ আহিছোঁ। প্ৰশ্ন 4ত কৈছে অসম প্ৰাথমিক শিক্ষা আইন কোন চনত গঠন কৰা হৈছিল? 2022 আৰু 11 বৰ্ষত আহিছিল। এ 1925, বি 1926, চি 1927, ডি 1935। শুদ্ধ উত্তৰ বি 1926। কিমান চনত সম্পূৰ্ণ সাক্ষৰতা অভিযান আৰম্ভ হৈছিল? এ 1989, বি 1999, চি 2009, ডি 1979 চনত। শুদ্ধ উত্তৰ হ'ব এ 1989 চনত। 6 নম্বৰ, গুৰুকুলত শিকোৱা যিকোনো এটা বিষয়ৰ নাম লিখা। 2020 চনত আহিছিল। এ অস্ত্ৰ, বি ধনুৰ্বিদ্যা, চি ভাষা, ডি মল্লযুদ্ধ। গতিকে শুদ্ধ উত্তৰ হ'ব চি ভাষা। 7 নম্বৰৰ প্ৰশ্নলৈ আহা। 7 নম্বৰত কোৱা হৈছে ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত ৰাষ্ট্ৰীয় কোষৰ পৰা সম্পূৰ্ণ সাহায্য পোৱা শিক্ষানুষ্ঠানে ধৰ্মীয় শিক্ষা প্ৰদানত বাধা প্ৰদান কৰাৰ উল্লেখ আছে? 2018 বৰ্ষত আহিছিল। এ 25 নং, বি 26 নং, চি 27 নং, ডি 28 নং। শুদ্ধ উত্তৰ হ'ব ডি 28 নং। প্ৰশ্ন 8, 1901 চনত চিমলাত শিক্ষা সন্মিলন কোনে আহ্বান কৰিছিল? 18 চনত আহিছিলে। এ লৰ্ড ডেলহাউচি, বি লৰ্ড কাৰ্জন, চি হাণ্টাৰ, ডি চাৰ্লছ উড। শুদ্ধ উত্তৰ হ'ব বি লৰ্ড কাৰ্জন। এতিয়া 9 নম্বৰৰ প্ৰশ্নলৈ আহা। 9 নম্বৰত কোৱা হৈছে মনিটৰিয়েল পদ্ধতিৰ আন এটা নাম হ'ল 2017 বৰ্ষত আহিছিল। এ বেল মাদ্ৰাছা, চি পইচা দিয়া, চি মক্তব, ডি ওপৰৰ এটা নহয়
এটার শুদ্ধ উত্তর হব এ বেল মাদ্রাসা। 10 নম্বৰৰ প্ৰশ্নলৈ অহা ভাৰতত ব্ৰিটিছ শাসনত বাধ্যতামূলক প্ৰাথমিক শিক্ষাৰ বাবে দাবী কোনে জনাইছিল? 17 চনত আহিছিল। এ পণ্ডিত জৱাহৰলাল নেহৰু, বি মহাত্মা গান্ধী, সি গোপাল কৃষ্ণ গোখলে, ডি ডক্টৰ বি আৰ আম্বেদকাৰ। শুদ্ধ উত্তৰ হ'ব চি গোপাল কৃষ্ণ গোখলে। এতিয়া 11 নম্বৰৰ প্ৰশ্নলৈ অহা নালন্দা ড্যাশ শিক্ষাৰ এটা কেন্দ্ৰ আছিল। এ বৈদিক, বি বুদ্ধ, চি মুছলমান, ডি শিখ। 15 বৰ্ষত আহিছিল। শুদ্ধ উত্তৰ হ'ব বি বুদ্ধ। 12 নম্বৰৰ প্ৰশ্নলৈ অহা প্ৰাথমিক শিক্ষাৰ ফলাফল ভিত্তিক অনুদান ব্যৱস্থা পৰামৰ্শ কোনে দিছিল? এ মহাত্মা গান্ধী, বি গোপাল কৃষ্ণ গোখলে, সি চাৰ্লছ উড, ডি ছাৰ উইলিয়াম হাণ্টাৰ। সো কারেক্ট অ্যান্সার ডি ছাৰ উইলিয়াম হাণ্টাৰ। 13 বুনিয়াদী শিক্ষাৰ প্ৰধান সমৰ্থক আছিল। 2014 বৰ্ষত আহিছিল। এ মহাত্মা গান্ধী, বি চাৰ্লছ উড, সি গোপাল কৃষ্ণ গোখলে, ডি হাণ্টাৰ। শুদ্ধ উত্তৰ হ'ব এ জাতিৰ পিতা মহাত্মা গান্ধী। 14 নম্বৰ 1854 চনৰ উদৰ নিৰ্দেশনাৰ অধ্যক্ষ আছিল। 13 আৰু 11 বৰ্ষত আছিল। এ চাৰ্লছ ডাৰউইন, বি চাৰ্লছ উড, সি লৰ্ড ৰিপন, ডি ছাৰ উইলিয়াম হাণ্টাৰ। শুদ্ধ উত্তৰ হ'ব বি চাৰ্লছ উড। 15 নম্বৰৰ প্ৰশ্নটো চোৱা। ইয়াতে কোৱা হৈছে যে গান্ধীয়ে নিজৰ ৱাৰ্ধা আঁচনি কোন চনত প্ৰৱৰ্তন কৰিছিল? এ 1926 চনত, বি 1935 চনত, চি 1937 চনত, ডি 1938 চনত। গতিকে শুদ্ধ উত্তৰ হ'ব চি 1937 চনত। 16 নম্বৰ DPEPৰ সম্পূৰ্ণ ৰূপটো হ'ল 2013 বৰ্ষত আহিছিল। ডেপুটি প্ৰাইমাৰী এডুকেশ্যন প্ৰগ্ৰাম, বি ডিষ্ট্ৰিক্ট প্ৰি এডুকেশ্যন প্ৰগ্ৰাম, চি ডিষ্ট্ৰিক্ট পাৰ্মানেণ্ট এডুকেশ্যন প্ৰগ্ৰাম, ডি ডিষ্ট্ৰিক্ট প্ৰাইমাৰী এডুকেশ্যন প্ৰগ্ৰাম। সো কাৰেক্ট অপশ্যন হ'ব ডি ডিষ্ট্ৰিক্ট প্ৰাইমাৰী এডুকেশ্যন প্ৰগ্ৰাম। এতিয়া মই তোমালোকৰ আগত 17 নম্বৰৰ প্ৰশ্নটো আলোচনা কৰিম। 17 নম্বৰত কোৱা হৈছে চাৰ্টাৰ আইন কিমান চনত গৃহীত হৈছিল? এ 1801, বি 1813, চি 1820, ডি 1913। শুদ্ধ উত্তৰ হ'ব বি 1813। উদৰ ঘোষণাপত্ৰৰ পৃষ্ঠপোষক কোন আছিল? এ মেকলে, বি চাৰ্লছ ডাৰউইন, চি চাৰ্লছ উড, ডি পেৰী। শুদ্ধ উত্তৰ হ'ব চি চাৰ্লছ উড। এতিয়া তোমালোকে প্ৰশ্ন 19 লৈ আহা হাণ্টাৰ আয়োগৰ সভাপতি কোন আছিল? এ ছাৰ উইলিয়াম হাণ্টাৰ, বি ডক্টৰ মিলাৰ, চি চাৰ্লছ উড, ডি লৰ্ড কাৰ্জন। কাৰেক্ট অপশ্যন হ'ব এ ছাৰ উইলিয়াম হাণ্টাৰ। লৰ্ড কাৰ্জন কিমান চনত ভাৰতৰ গভৰ্ণৰ জেনেৰেল হৈছিল? এ 1890, বি 1899, চি 1900, ডি 1905। শুদ্ধ উত্তৰ হ'ব বি 1899। 21 নম্বৰৰ প্ৰশ্নলৈ আহা। 21 নম্বৰত কোৱা হৈছে ভাৰতবৰ্ষত বিজ্ঞান আৰু সাহিত্যৰ বিকাশৰ বাবে 1813 চনত চাৰ্টাৰ আইনত কিমান টকা ধাৰ্য কৰা হৈছিল? এ 5 লাখ টকা, বি 10 লাখ টকা, চি 1 লাখ টকা, ডি 1 কোটি টকা। সো কারেক্ট অপশন সি 1 লাখ টকা। দেখা এতিয়া 22 নম্বৰৰ প্ৰশ্নটো চোৱা। নিম্ন পৰিশ্ৰাবণৰ নীতি কোনে আগবঢ়াইছিল? এ লৰ্ড কাৰ্জন, বি চাৰ্লছ উড, চি উইলিয়াম হাণ্টাৰ, ডি মেকলে। শুদ্ধ উত্তৰ হ'ব ডি মেকলে। এতিয়া 23 নম্বৰৰ প্ৰশ্নলৈ চোৱা। হাণ্টাৰ আয়োগ কিমান চনত গঠন হৈছিল? এ 1881, বি 1882, চি 1883, ডি 1884। শুদ্ধ উত্তৰ হ'ব বি 1882। 24 নম্বৰৰ প্ৰশ্নলৈ আহা। মেকলেৰ মাইনুট দাখিল কৰা হৈছিল। এ 1813, বি 1835, চি 1825, ডি
1737 গতিকে শুদ্ধ উত্তৰ হ'ব 1835 বি 25 1854 চনৰ উদৰ ঘোষণাপত্ৰক ভাৰতীয় শিক্ষাৰ ড্যাশ বলা হয় এ ম্যাগনা কার্টা বি চার্লস ডারউইন সি সান্টার অ্যাক্ট ডি ওয়ার্দা কমিশন সো শুদ্ধ উত্তর হব ম্যাগনা কার্টা এ ওয়ার্দা সন্মিলনৰ সভাপতি আছিল এ ডক্টৰ বি আৰ আম্বেদকাৰ বি ডক্টৰ জাকিৰ হোসেন সি মহাত্মা গান্ধী ডি জৱাহৰলাল নেহৰু শুদ্ধ উত্তৰ হ'ব বি ডক্টৰ জাকিৰ হোসেন 27 প্ৰশ্নৰ সমাধান লৈ আহা ভাৰতীয় সংবিধানে প্ৰাথমিক শিক্ষা বাধ্যতামূলক তথা সাৰ্বজনীন কৰাৰ ওপৰত গুৰুত্ব কৰি কিমান অনুচ্ছেদত উল্লেখ কৰিছিল এ 35 নং বি 40 নং সি 45 নং ডি 50 নং শুদ্ধ উত্তৰ হ'ব সি 45 নং এতিয়া 28 নম্বৰৰ প্ৰশ্নলৈ আহা 28 নম্বৰত কোৱা হৈছে গুৰুকুলত শিষ্যসকলে কিমান বছৰ বয়সত গুৰু গৃহলৈ গৈছিল এ 7 বছৰ বি 10 বছৰ সি 12 বছৰ আৰু ডি 15 বছৰ শুদ্ধ উত্তৰ হ'ব বি সি 12 বছৰ 29 নম্বৰৰ প্ৰশ্নলৈ আহা 29 নম্বৰত কোৱা হৈছে প্ৰত্যেকখন টলত শিক্ষাদান দিয়াৰ অৰ্থে কিমানজন শিক্ষাৰ্থীৰ নামভৰ্তিৰ সুবিধা আছিল এ 25 জন বি 20 জন সি 15 জন ডি 30 জন শুদ্ধ উত্তৰ হ'ব এ 25 জন মক্তব শব্দৰ অৰ্থ কি এ তেওঁ লিখে বি তেওঁ পঢ়ে সি তেওঁ শুনে ডি তেওঁ গান গায় শুদ্ধ উত্তৰ হ'ব এ তেওঁ লিখে সো মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় ভিডিঅ'খিনি চাই ভালেই পাইছে আৰু তোমালোকক কৈ থৈ দিওঁ তোমালোকে এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামক ছাবস্ক্ৰাইব কৰি ল'বা তোমালোকৰ এইচএছ ফাৰ্ষ্ট ইয়াৰৰ প্ৰায় সকলো ছাবজেক্টৰ ভিডিঅ' এই চেনেলত আপলোড কৰা হৈছে নিশ্চয় তোমালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'লে বাকি ভিডিঅ'খিনি তোমালোকে 2-3 বছৰ আগৰ ভিডিঅ'ৰ পৰা চালে নিশ্চয় পাই যাবা তাৰে কেইবাটাও ভিডিঅ' ভালেখিনি তোমালোকৰ দ্বাৰা সমাদৃত হৈছে এতিয়া 31 নম্বৰ প্ৰশ্নলৈ আহা মক্তব শব্দটো কোনটো আৰবী শব্দৰ পৰা আহিছে এ মক্তা বি কুতুব সি বিসমিল্লাহ ডি কিতাব গতিকে শুদ্ধ উত্তৰ হ'ব বি কুতুব 32 ভাৰতবৰ্ষত পোনপ্ৰথমে মনিটৰিয়েল প্ৰথা প্ৰৱৰ্তন কৰিছিল এ বোম্বাই বি কলিকতা সি দিল্লী ডি মাদ্ৰাছ শুদ্ধ উত্তৰ হ'ব ডি মাদ্ৰাছ 33 নম্বৰলৈকে আহা সেণ্ট ফ্ৰেন্সিছ জেভিয়াৰ ভাৰতলৈ আহিছিল এ 1498 চনত বি 1542 চনত সি 1442 চনত ডি 1450 চনত শুদ্ধ উত্তৰ হ'ব বি 1542 চনত জেসুইটছ কলেজ কেতিয়া স্থাপন হৈছিল এ 1580 চনত বি 1480 চনত সি 1680 চনত ডি 1780 চনত শুদ্ধ উত্তৰ হ'ব এ 1580 চনত এতিয়া মই তোমালোকক 36 নম্বৰৰ প্ৰশ্নটো আলোচনা কৰিম শ্ৰীৰামপুৰ ত্ৰয় হল এ কেৰি ৱাৰ্ড আৰু মাৰ্চমেন বি কেৰি ৱাৰ্ড আৰু ব্ৰনচন সি কেৰি কাৰ্টাৰ আৰু মাৰ্চমেন ডি নাথান ব্ৰাউন অলিভাৰ কাৰ্টাৰ আৰু মাইলছ ব্ৰনচন শুদ্ধ উত্তৰ হ'ব এ কেৰি ৱাৰ্ড আৰু মাৰ্চমেন 37 নম্বৰৰ প্ৰশ্নলৈ আহা 37 নম্বৰত কোৱা হৈছে শ্ৰীৰামপুৰ ত্ৰয়ৰ কেৰি আছিল এজন এ শাসক বি ধৰ্মযাজক সি মুদ্ৰক ডি শিক্ষক শুদ্ধ উত্তৰ হ'ব বি ধৰ্মযাজক 38 শ্ৰীৰামপুৰ ত্ৰয়ৰ ৱাৰ্ড আছিল এ শাসক বি ধৰ্মযাজক সি মুদ্ৰক ডি শিক্ষক শুদ্ধ উত্তৰ হ'ব সি মুদ্ৰক 39 শ্ৰীৰামপুৰ ত্ৰয়ৰ মাৰ্চমেন আছিলে কি আছিলে দেখা
এ সাহস, বি ধৰ্মযাজক, চি মুদ্ৰক, ডি শিক্ষক। শুদ্ধ উত্তৰ হ'ব ডি শিক্ষক। 40 ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল এ 1829 চনত, বি 1826 চনত, চি 1926 চনত, ডি 1824 চনত। শুদ্ধ উত্তৰ হ'ব বি 1826 চনত। 1826 চনত ইয়াণ্ডাবু সন্ধি ইংৰাজ আৰু ব্ৰহ্মদেশৰ লগত কি হৈছিল স্বাক্ষৰিত হৈছিল আৰু তেতিয়াৰ পাছৰ পৰাই ভাৰতৰ শাসন অসমৰ শাসনভাৰ ইংৰাজৰ হাতলৈ হস্তান্তৰিত হৈছিল। 41 নম্বৰ প্ৰশ্নলৈ আহা। শ্ৰীৰামপুৰৰ মিছনেৰী শাখা কেতিয়া গুৱাহাটীত প্ৰতিষ্ঠা কৰা হৈছিল? এ 1826 চনত, বি 1829 চনত, চি 1830 চনত, ডি 1835 চনত। শুদ্ধ উত্তৰ হ'ব বি 1829 চনত। 42 নম্বৰ প্ৰশ্নলৈ আহা। 42 নম্বৰ প্ৰশ্নত কৈছে অসমীয়া ভাষাৰ প্ৰথম বাতৰি কাকত অৰুণোদয় কেতিয়া প্ৰকাশিত হয়? এ 1856 চনত, বি 1946 চনত, চি 1846 চনত, ডি 1826 চনত। শুদ্ধ উত্তৰ হ'ব চি 1846 চনত। এতিয়া দেখা 48 নম্বৰৰ প্ৰশ্নলৈ আহা। 48 নম্বৰ প্ৰশ্নত কোৱা হৈছে অসমীয়া ভাষাৰ প্ৰথম ব্যাকৰণ পুথিখনৰ নাম হ'ল এ ডিকশ্যনাৰী ইন এছামিছ এণ্ড ইংলিছ, বি এছামিছ গ্ৰামাৰ, চি অসমীয়া ব্যাকৰণ, ডি গ্ৰামাৰ of the Assamese language. So correct option D grammar of the Assamese language. 44 অসমীয়া ভাষাৰ প্ৰথমখন অভিধান হ'ল এ ডিকশ্যনাৰী ইন আছামিজ এণ্ড ইংলিছ, বি আছামিজ ডিকশ্যনাৰী, চি অসমীয়া ভাষাৰ অভিধান, ডি গ্ৰামাৰ অফ আছামিজ লেংগুৱেজ। চ' কাৰেক্ট অপশ্যন এ ডিকশ্যনাৰী ইন আছামিজ এণ্ড ইংলিছ। 45 অসমত খ্ৰীষ্টান মিছনেৰীসকলৰ প্ৰধান উদ্দেশ্য আছিল এ অসমীয়া ভাষাৰ প্ৰচাৰ কৰা, বি অসমীয়া ভাষাৰ উন্নতি সাধন কৰা, চি শিক্ষা প্ৰচাৰ কৰা, ডি খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰা। চ' কাৰেক্ট অপশ্যন ডি খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰা। 46 নম্বৰলৈ আহা। লৰ্ড মেকলে ভাৰতলৈ আহিছিল এ 1813 চনত, বি 1834 চনত, চি 1835 চনত, ডি 1826 চনত। চ' কাৰেক্ট অপশ্যন 1834 চনত বি। জেনেৰেল কমিটি অফ পাব্লিক ইণ্ট্ৰডাকশ্যনৰ সভাপতি আছিল এ লৰ্ড মেকলে, বি লৰ্ড কাৰ্জন, চি চাৰ্লছ উড, ডি উইলিয়াম হাণ্টাৰ। চ' কাৰেক্ট অপশ্যন এ লৰ্ড মেকলে। 48 নম্বৰৰ প্ৰশ্নলৈ আহা। 48 নম্বৰত কোৱা হৈছে কলিকতা, বোম্বাই আৰু মাদ্ৰাজ বিশ্ববিদ্যালয় স্থাপন হৈছিল এ 1957 চনত, বি 1757 চনত, ডি 1857 চনত, ডি 1657 চনত। চ' কাৰেক্ট অপশ্যন চি 1857 চনত। 49 হাণ্টাৰ আয়োগৰ সম্পাদক আছিল এ ছাৰ উইলিয়াম হাণ্টাৰ, বি সৈয়দ মোহাম্মদ, ডি ডক্টৰ মিলাৰ, চি ডক্টৰ মিলাৰ, ডি বি এল ৰাইচ। চ' কাৰেক্ট অপশ্যন ডি বি এল ৰাইচ। 50 নম্বৰলৈকে আহা। 50 নম্বৰত কোৱা হৈছে যে লৰ্ড কাৰ্জনে শিক্ষানীতি ঘোষণা কৰিছিল এ 1905 চনত, বি 1904 চনত, চি 1901 চনত, ডি 1911 চনত। চ' কাৰেক্ট অপশ্যন বি 1904 চনত। এতিয়া 51 নম্বৰৰ প্ৰশ্নলৈ যোৱা। বিশ্ববিদ্যালয় শিক্ষা আয়োগ গঠন কৰা হৈছিল এ 1901 চনত, বি 1902 চনত, চি 1904 চনত, ডি 1905 চনত। শুদ্ধ উত্তৰ বি 1902 চনত। 52 গোপাল কৃষ্ণ গোখলে বিল কেতিয়া ঘোষণা কৰা হৈছিল এ 1910 চনত, বি 1911 চনত, চি 1905 চনত, ডি 1935 চনত। শুদ্ধ উত্তৰ হ'ব এ 1910 চনত। এতিয়া 53 নম্বৰৰ প্ৰশ্নলৈ আহা। 53ত কোৱা হৈছে ইংলেণ্ডত কেতিয়া প্ৰাথমিক শিক্ষা বাধ্যতামূলক কৰা হৈছিল এ 1880 চনত, বি 1860 চনত, চি 1870 চনত, ডি 1970 চনত। কাৰেক্ট অপশ্যন হ'ব চি 1870 চনত ইংলেণ্ডত প্ৰাথমিক শিক্ষাটো বাধ্যতামূলক কৰা হৈছিল। 54
1937 চনত হৰিজন বাতৰি কাকতত মহাত্মা গান্ধীয়ে লিখা প্ৰবন্ধটিৰ নাম এ হৰিজন বি ৱাৰ্ডা চি আধুনিক শিক্ষা ডি নই তালিম। সো শুদ্ধ উত্তৰ আছিল নই তালিম। লাষ্ট কুৱেশ্যন লৈ আহা। লাষ্ট কুৱেশ্যনটোত কোৱা হৈছে 55 নম্বৰ, কোনখন ঘোষণাপত্ৰক ভাৰতীয় শিক্ষা ইতিহাসৰ ভোটাতৰা বুলি কোৱা হয়? এ উদৰ প্ৰেৰণ পত্ৰ, বি হাণ্টাৰ কমিশ্যন, চি চাৰ্টাৰ আয়োগ, ডি লৰ্ড কাৰ্জনৰ শিক্ষানীতি। সো কাৰেক্ট অপশ্যন এ উদৰ প্ৰেৰণ পত্ৰ। সো মাই ডিয়াৰ ষ্টুডেণ্ট, এইখিনি আছিলে আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তু। নিশ্চয় আজিৰ ভিডিঅ'ৰ বিষয়বস্তুখিনিয়ে তোমালোকক অহা পৰীক্ষাসমূহত সহায় কৰিব বুলি আশা ৰাখি আজিৰ এই ভিডিঅ' ইয়াতে সমাপ্ত কৰিছোঁ। থেংক ইউ ছ' মাছ।